নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কেহতীয়াকৈ অসমত বলবৎ কৰা হৈছিল কা আৰু কা বলবৎ কৰাৰ পিছতে এবাৰ মুছলমানে নামানে কা কাহিনীছে কাই ধৰ্মীয় স্বাধীনতা এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিজেপি চৰকাৰৰ ইউসিসি কোনো পধ্যে মুছলমানে নামানে বিজেপি চৰকাৰৰ ইউসিসি মুছলমানে কোনো পধ্যে মানি নলয় ইউসিসি মুছলমানৰ ধৰ্মীয় স্বাধীনতা কাহিনীব উত্তৰাখণ্ডত ইউসিসি বলবৎ হোৱাৰ পাছতে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ইউসিসিৰ বিৰুদ্ধে এইদৰে হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে ইউসিসিয়ে ধৰ্মীয় আইন আঘাত কৰিব ব্ৰেকিং নিউজ উত্তৰাখণ্ডত ইউসিসি কাৰ্যকৰী হোৱাৰ লগে লগে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজে কাৰ্যকৰী হোৱা ইউসিসিয়ে ধৰ্মীয় আইনক আঘাত কৰিব আলিম উলেমা সহিতে ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰিছে মুছলমান সমাজে মুছলমানৰ আইনত থকা স্বাধীনতা খৰ্ব কৰিব এই ইউসিসি এই মন্তব্য মুছলমান সমাজৰ মুছলমানৰ বিবাহ বিচ্ছেদ আইনক লৈ কাজী সংস্থাই গোচৰ ৰুজু কৰিছে শপতনামা দাখিলত ব্যৰ্থ হৈ পৰিছে চৰকাৰ এটা ব্ৰেকিং নিউজ নতুন মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ বিৰুদ্ধে গোচৰ কাজী সংস্থাৰ হাইকোৰ্টত শপতনামা দাখিলত ব্যৰ্থ হৈ পৰিছে ৰাজ্য চৰকাৰ হাইকোৰ্টত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্য চৰকাৰ আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই ৰুজু কৰা গোচৰত শপতনামা দাখিলত ব্যৰ্থ কেবিনেট সিদ্ধান্তৰ জৰিয়তে পূৰ্বৰ আইন বাতিল কৰি নতুন আইন আনিছিল চৰকাৰে প্ৰৱৰ্তন কৰিছিল অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন এই আইনক প্ৰত্যাহ্বান জনাই সদৌ অসম কাজী সংস্থাই দাখিল কৰিছিল লেখ আবেদন চৰকাৰে শপতনামা দাখিলৰ বাবে আদালতৰ পৰা বিচাৰে সময় 17 ফেব্ৰুৱাৰীত হ'ব গোচৰৰ পৰৱৰ্তী শুনানি নতুন মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ বিৰুদ্ধে গোচৰ কাজী সংস্থাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন নিয়ম প্ৰযোজ্য কৰিছে এখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিদৰে এবাৰ চৰকাৰী চাকৰিয়ালক বদলীকৰণ কৰিব তাৰ তথ্য ইতিমধ্যে জনোৱা হৈছে এটা বিশেষ খবৰ চৰকাৰী চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা আহি পৰিছে নীতি নিৰ্দেশনা পালন কৰি সহজতে এতিয়াৰে পৰা কৰিব পাৰিব বদলীকৰণ একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত কৰিব পাৰিব বদলীকৰণ এনঅচি আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব বদলীকৰণত সতৰ্কতা আৰু দায়বদ্ধতাৰ প্ৰয়োজন হ'ব বদলীকৰণত কোনো ধৰণৰ চলিত বিভাগীয় অথবা অপৰাধমূলক তদন্ত নথকা লোকেহে কৰিব পাৰিব বদলীকৰণ কৰ্মচাৰীসকলে চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক বদলীকৰণৰ বাবে হ'ব লাগিব একেই গ্ৰেড পে একে সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব চৰকাৰী চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আজি খন্দিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ আৰএছএছ বিজেপিক লৈ খৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কয় যে দেশৰ দুখীয়া দৰিদ্ৰ গোলাম বনাই পেলাইছে আৰএছএছ আৰু বিজেপিয়ে এটা ব্ৰেকিং নিউজ দলিত দুখীয়া দৰিদ্ৰৰ অধিকাৰ কাহিনীব বিজেপি আৰু আৰএছএছে ডাঙৰ খবৰ এই মুহূৰ্তত দুখীয়া দলিত আদিবাসী গোলাম বুলি ভাবে বিজেপি চৰকাৰখনে দুখীয়া পিছপৰা দৰিদ্ৰক পুনৰ গোলাম বনোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি আৰএছএছে দুখীয়া পিছপৰা দৰিদ্ৰক গোলাম বনোৱাৰ ষড়যন্ত্ৰ বিজেপি আৰএছএছৰ 1947 চনৰ স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলি নাভাবে বিজেপিয়ে ডাঙৰ খবৰ ভাৰতৰ সংবিধানক বেয়া পায় আৰএছএছ বিজেপিয়ে দুখীয়া দৰিদ্ৰক স্বাধীনতাৰ পূৰ্বৰ গোলাম অৱস্থালৈ আনিব বিচাৰে বিজেপিয়ে দেশৰ স্বাধীনতাৰ পূৰ্বে দুখীয়া দৰিদ্ৰ নাছিল কোনো অধিকাৰ আৰু বিশাল জনসভাত বিজেপি আৰু আৰএছএছক টাৰ্গেট কৰি তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু এটা ডাঙৰ খবৰ হৈছে অহা ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখে নামনি অসমত বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ মুছলমান লোকৰ বাবে ভাল খবৰ কিয়নো লাখ লাখ মুছলমানৰ সমাগমৰে এক বৃহৎ জনসমাগমত পৰিণত হ'ব কুকিলা চাকলা পথাৰ এটা ভাল খবৰ 12 জিলা খামৰি লৈছে বিশাল ইস্তেমাই
ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখে বঙাইগাঁৱৰ কুকিলা চাকলা পথাৰত বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ। মুছলমানৰ সমাজৰ কুসংস্কাৰ আঁতৰ কৰোৱাৰ ওপৰত বিশাল আলোচনা চলিব এই ইস্তেমাখনত। কুসংস্কাৰ আঁতৰ কৰোৱাৰ ওপৰত বিশাল আলোচনা চলিব ইস্তেমাত। ইতিমধ্যে 80% কাম ইস্তেমাৰ সম্পূৰ্ণ কৰা হৈছে, য'ত ভাতৃত্ববোধৰ আলোচনা কৰা হ'ব। ভাতৃত্ববোধৰ এনাজৰীৰে কিদৰে সমাজখন নিকা কৰিব পাৰে, শক্তিশালী কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা কৰা হ'ব ইস্তেমাত। লাখ লাখ মুছলমানৰ সমাগম হ'ব। 12 জিলাক সামৰি লৈছে এই বিশাল ইস্তেমাই। পৰৱৰ্তী খবৰটো হৈছে অহা 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, আৰু জন্মদিন উপলক্ষে 3-দিনীয়া কাৰ্যসূচীৰে বিশাল আয়োজন কৰা হৈছে। এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বিশাল আয়োজন কৰা হৈছে। যিখন অসম মুলুকত 3-দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰা হ'ব, সেইখন অসমৰ অৰ্থনৈতিক অৱস্থা অতিকৈ উদ্বেগজনক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি 2023-24 বৰ্ষলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'ল 1,50,900 কোটি টকা। গতিকে এনে বৃহৎ পৰিমাণৰ ঋণৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰতিবেদনখনত মূলতঃ লগত ধন বিতৰণ তথা বিনামূলীয়া সামগ্ৰী বিতৰণ আঁচনিবোৰকে দায়বদ্ধ কৰা হৈছিল, আৰু এনে অনুৎপাদনমূলক ব্যয় হ্ৰাস কৰি উৎপাদনমূলক কামত ব্যয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। একেদৰে অসম চৰকাৰক বাৰম্বাৰ সকীয়াই দিছিল ভাৰতৰ মহাগাণনিকে। আন এটা ব্ৰেকিং নিউজ। ট্ৰাম্পৰ ভয়ংকৰ পৰিকল্পনা। এইবাৰ গাজাবাসীয়ে কোনো পৰ্যায়ে নামানে এই সিদ্ধান্ত। ডনাল্ড ট্ৰাম্পক কাৰা প্ৰত্যুত্তৰ এইবাৰ পেলেষ্টাইনে। ডাঙৰ খবৰ এই মুহূৰ্তত। ট্ৰাম্পৰ ভয়ংকৰ পৰিকল্পনা। গাজাবাসীয়ে কোনো পৰ্যায়ে নামানে এই সিদ্ধান্ত। আমি মৰি যোৱাৰ পিছত লৈ যাব ইজিপ্তলৈ, জীয়াই থকাত আমি নাযাওঁ। ডনাল্ড ট্ৰাম্পক কাৰা প্ৰত্যুত্তৰ পেলেষ্টাইনৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। গাজাত যুদ্ধবিৰতিৰ কাৰ্যকৰী হোৱাৰ পিছত এটা বিতৰ্কিত বিবৃতি দিছিল ডনাল্ড ট্ৰাম্পে, আৰু ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মাত মাতিছে পেলেষ্টাইনে। গাজাবাসীক ইজিপ্ত আৰু জৰ্ডানত আশ্ৰয় ল'বলৈ দিয়া হৈছিল পৰামৰ্শ। গাজাৰ সকলো লোকক জৰ্ডান আৰু ইজিপ্তলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা ডনাল্ড ট্ৰাম্পৰ। 25 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল এই পৰিকল্পনাৰ বিষয়ে, আৰু ইয়াৰ সম্পূৰ্ণ বিৰোধিতা পেলেষ্টাইনী নাগৰিকৰ। সকলো আৰৱ দেশে তেওঁলোকক আঁকোৱালি ল'ব লাগে, যাতে যুদ্ধ বিধ্বস্ত অঞ্চলটো শান্তি বিৰাজ কৰিব পাৰে। ইয়াৰ পিছতেই জৰ্ডান, ইজিপ্ত আৰু পেলেষ্টাইনে ট্ৰাম্পৰ বক্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। গাজা ষ্ট্ৰীপত পেলেষ্টাইনী লোকসকলে কেৱল তেওঁলোকৰ ভূমিৰ বাবে 15 মাহ ধৰি মৃত্যু আৰু ধ্বংসৰ সন্মুখীন হৈছে। পেলেষ্টাইনীৰ বাবে থিয় হৈ হামাছে উল্লেখ কৰে এই বিষয়ে। হামাছে ট্ৰাম্পৰ প্ৰস্তাৱ নাকচ কৰিছে সম্পূৰ্ণৰূপে। আমি গাজাক আগৰ তুলনাত আৰু উন্নত কৰিম যদিহে অপৰাধ উঠাই লোৱা হয়। আমি আমাৰ নিজৰ ভাগ্য নিৰ্ণয় কৰিম বুলি মন্তব্য হামাছৰ। আমি আমাৰ নিজৰ ভাগ্য নিৰ্ণয় কৰিম। ইফালে ট্ৰাম্পৰ শেহতীয়া মন্তব্যক তীব্ৰ গৰিহণা দিছে পেলেষ্টাইনী ইছলামিক জিহাদে।